নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই জুনমণি দত্ত আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজি গৈছে আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য আজি ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰৰ প্ৰথমটি মাহ সম্পূৰ্ণ হৈছে লখিমপুৰ জিলাত আত্মপ্ৰকাশ কৰা এই ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠানসূচীৰ ভিতৰত লখিমপুৰৰ বাতৰি শিল্পীৰ পৃথিৱী কাব্যকুঞ্জ আদি অন্যতম নিৰপেক্ষ দৃষ্টিভংগীৰে যুগুতোৱা জিলাখনৰ বিভিন্ন প্ৰান্তৰ বাতৰি শিল্পীসকলৰ সৈতে হোৱা কথোপকথনমূলক অনুষ্ঠান কাব্যকুঞ্জৰ দৰে কবিতা পাঠৰ অনুষ্ঠান আদি অনুষ্ঠানসূচীৰ উপৰি পৰৱৰ্তী সময়ত স্বাস্থ্য চৰ্চা বিষয়ক অনুষ্ঠান কণ মইনাসকলৰ অনুষ্ঠান নাটক সংগীত কৃষি আদি বিভিন্ন বিষয় সামৰি অনুষ্ঠান পৰিৱেশনৰ পৰিকল্পনা কৰিছে ৰেডিঅ' লখিমপুৰে ৰেডিঅ' লখিমপুৰৰ প্ৰতি ৰাইজে আগবঢ়োৱা পৰামৰ্শ সহযোগিতাৰ বাবে অনুষ্ঠানটিৰ তৰফৰ পৰা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে বহু সচেতন শ্ৰোতাই অনুষ্ঠান প্ৰচাৰত ৰৈ যোৱা আঁসোৱাহসমূহ আঙুলিয়াই দি অনুষ্ঠানটি ৰুচিসন্মত আৰু পৰিশীলিত ৰূপত প্ৰচাৰ কৰাত সহায় কৰি উদগনি যোগাইছে কেইগৰাকীমান উদীয়মান যুৱক যুৱতীৰ চিন্তাৰ এক ফচলস্বৰূপ এই ৰেডিঅ' লখিমপুৰৰ প্ৰথমটি মাহৰ সফল সমাপ্তিৰ ক্ষণত অনুষ্ঠানটিৰ সঞ্চালক মিণ্টু শইকীয়াই কয় বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে সামাজিক মাধ্যমবোৰতো আহিল নতুনত্ব মানুহৰ সোৱাদবোৰ সলনি হ'ল কিন্তু ল'ব নজনাৰ দুখত বা ৰুচি সলনি হোৱাৰ বাবেও বহু সোৱাদ আমি নোলোৱাকৈ আছোঁ অৱশ্যে কেৱল সোৱাদৰ কথাটো ভাবিয়েই ৰেডিঅ' লখিমপুৰ অনুষ্ঠানটো জন্ম দিয়া হোৱা নাই অনুষ্ঠানটিৰ লগত সামাজিক আৰু সাংস্কৃতিক লক্ষ্য আৰু উদ্দেশ্যও জড়িত হৈ আছে শ্ৰোতাসকলৰ মৰম আৰু সহযোগিতাই ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰিব আৰু অন্য ভালেমান অনুষ্ঠান সংযোজনৰ পৰিকল্পনাও আমাৰ আছে লখিমপুৰৰ নকাৰীস্থিত মেদান্তা ডায়েগনচিষ্টে ৰোগীক ভুল ৰিপৰ্ট দিয়াৰ সন্দৰ্ভত জিলাখনৰ কেইবাটিও দল সংগঠনে তোলা অভিযোগৰ পৰিপ্ৰেক্ষিতত অলপতে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে 4গৰাকী চিকিৎসা বিষয়া ক্ৰমে ডাক্তৰ কুইন বৰুৱা ডাক্তৰ ডম্বৰুধৰ মিলি ডাক্তৰ জয়ন্ত কুমাৰ দত্ত আৰু ডাক্তৰ ৰোহিণী কুমাৰ বৰাক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত কৰি 5 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে লখিমপুৰ জিলাত জিলা পৰিবহণ বিষয়া হিচাপে গৌতম কুমাৰ দাসে যোগদান কৰিছে কালি আনুষ্ঠানিকভাৱে তেখেতে দায়িত্ব গ্ৰহণ কৰে ইপিনে জিলাখনৰ জিলা পৰিবহণ বিষয়া সীমান্ত বৰা নগাঁও জিলালৈ বদলি কৰাৰ বিপৰীতে নগাঁও জিলাৰ পৰিবহণ বিষয়াগৰাকীক লখিমপুৰৰ পৰিবহণ বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰা হয় পূৰ্বৰ পৰিবহণ বিষয়া সীমান্ত বৰা দায়িত্বত থকা সময়ছোৱাত নিকা আৰু স্বচ্ছভাৱে কাৰ্যালয়ৰ কাম-কাজ পৰিচালনা হোৱাৰ উপৰি জনসাধাৰণৰ বাহন সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যা তৎক্ষণাত নিষ্পত্তি কৰাৰ দৰে কামক প্ৰশংসা কৰি বিষয়াগৰাকীক কালি সন্মান সহকাৰে আনুষ্ঠানিকভাৱে বিদায় দিয়া হয় কলা সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মক উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে বিহপুৰীয়াৰ সমীপৰ পুখুৰীপৰীয়াত বিনাপানী সংগীত বিদ্যালয় নামকৰণেৰে এখন বিদ্যালয় স্থাপন কৰা হৈছে যোৱা 17 আগষ্টত বিদ্যালয়ৰ নৱনিৰ্মিত গৃহত দুৱাৰ মুকলিৰ লগত সংগতি ৰাখি পৰিৱেশ নিকাকৰণ নাম প্ৰসংগ বৃক্ষৰোপণ আদিৰ দৰে এলানি কাৰ্যসূচী ৰূপায়ণ কৰা হয় নিশালৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰাহৰ পৃথিৱী উদ্ধাৰ নামৰ এখনি ভাওনা প্ৰদৰ্শন কৰে লখিমপুৰ জিলাৰ ঘিলামৰা গোগামুখ সংযোগী ৰাজ্যিক পথৰ দাঁতিত স্বাধীনতা দিৱসৰ দিনা ঘিলামৰা বালিয়নী গাঁও যুৱ সংঘ আৰু কল্পনা পুথিভঁৰালৰ সদস্যসকলৰ লগতে ব্যৱসায়ী বসন্ত গোহাঁয়ে ভালে সংখ্যক গছ পুলি ৰোপণ কৰাৰ বাতৰি পোৱা গৈছে পৰৱৰ্তী সময়ত এই পথছোৱাত চামপৰা দলঙৰ সমীপলৈকে গছ পুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰিব বুলি যুৱক সংঘৰ সদস্যসকলে লখিমপুৰৰ বাতৰিক জানিবলৈ দিয়ে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত পানী যোগান আঁচনি নিৰ্মাণৰ কামত জড়িত ঠিকাদাৰসকলে দীৰ্ঘদিন ধৰি নিজা প্ৰাপ্য ধন আদায় নোপোৱাত লখিমপুৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাই যোৱা 20 আগষ্টত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত জল জীৱন মিছনৰ কাম কৰা ঠিকাদাৰসকলে 80% কাম সম্পূৰ্ণ কৰি বিল বিভাগীয় কাৰ্যালয়ত জমা কৰাৰ পিছতো বিগত 21 মাহে বিলৰ ধন মোকলাই নিদিয়াত ঠিকাদাৰসকল আৰ্থিক সংকটত পৰাৰ কথা উল্লেখ কৰে লখিমপুৰ জিলাৰ কদম ৰাজচক্ৰ এলেকাৰ অন্যতম শিক্ষানুষ্ঠান চাউলধোৱাঘাটৰ ৰূপহী আদৰ্শ জাতীয় বিদ্যালয়ৰ নৱাগত আদৰণি সভাখনি যোৱা 20 আগষ্টত অনুষ্ঠিত হয়
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাবৰ বাবে আয়োজন কৰা এই আদৰণি সভাখনিত নৱাগতসকলৰ চিনাকি আৰু অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য আদিও পৰিৱেশন কৰে। কালি স্বগৃহ পালেহি নয়দাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা অংকুৰ বিকাশ বৰাৰ মৃতদেহ আৰু লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় জিলাখনৰ নাৰায়ণপুৰৰ ফান্দিবাৰীৰ নিজা বাসগৃহত। আমাৰ পূৰ্ব বাতৰিতে প্ৰকাশ যে নয়দাৰ এটা কোম্পানীত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত যুৱকজনৰ অলপতে ৰেপিড' বাইকেৰে আহি থকা অৱস্থাত পিছপিনৰ পৰা এখন তীব্ৰবেগী বাহনে খুন্দা মৰাৰ ফলত মৃত্যু ঘটে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি তৃতীয়টি খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। ছাৰ, ৰেডিঅ' লখিমপুৰৰ মজিয়াত যি শিল্পীৰ পৃথিৱী অনুষ্ঠানত ছাৰ আপোনাৰ সৈতে আমাৰ কথোপকথন হৈছে। ছাৰ, আপোনাৰ স্কুলীয়া শিক্ষা আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষা ক'ত কেনেদৰে হৈছিল আজি অকণমান কওকচোন। মাধ্যমিক মানে আমাৰ পানীগাঁও MV স্কুল পানীগাঁও MV স্কুলত এডমিশ্যন লৈছিলোঁ। পানীগাঁও MV স্কুল তেতিয়া পঢ়া শিক্ষক আছিলে 1900 সমাচাৰ মনত পৰে আৰু মানে কিৰিণি আৰু তাত আমি তেতিয়া আমি ষষ্ঠ শ্ৰেণীলৈকে পঢ়িছিলোঁ। ষষ্ঠ শ্ৰেণী আছিল তেতিয়া আমাৰ তোমাৰ আৰু ষষ্ঠ শ্ৰেণীত মানে হয় তোমাৰ MV পৰীক্ষা হয়। MV পৰীক্ষা হয় তোমাৰ নৰ্থ লখিমপুৰত হয় তেতিয়া মানে ডিষ্ট্ৰিক্ট ৱাইজ। MV স্কুলত পঢ়োঁতে আমি MV পাছ কৰি সেইকাৰণে আমি তাতে পাছ কৰিলোঁ আৰু MV পাছ কৰিলোঁ পৰীক্ষা দি পেলাই। তাৰপিছত আমি সোলালগাঁও MV স্কুলত নাম লগালোঁ। সোলালগাঁও MV স্কুল নাম লগোৱাৰ পাছত আমি তাত এটা নিয়ম এটা আছিলে সেই সময়ত, মানে যিবিলাকে MV পাছ কৰে তেওঁলোক সেই ছাত্ৰ ছাত্ৰীসকলে সেই ডাইৰেক্ট মানে পঢ়িব লাগে, মানে ইংৰাজী মিডিয়ামত ইংৰাজীখিনি পঢ়িলেই হ'ল। মানে 4ত নাম লগাব নালাগে, 5ত নাম লগাব নালাগে, ডাইৰেক্ট 6ত নাম লগাব দিয়ে। MV স্কুলৰ তেতিয়া মানে ডাইৰেক্ট মানে আমি সোলালগাঁও আমি যেতিয়া পঢ়িছিলোঁ ডাইৰেক্ট ক্লাছ 6ত এডমিশ্যন ল'ব লাগে। যিহেতু আমি MV পাছ কৰিলোঁ, মোৰ সহপাঠী আছিলে ৰখেশ্বৰ ভূঞা দেই, প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল ৰখেশ্বৰ ভূঞা আছিলে। তো ডাইৰেক্ট ক্লাছ 6ত নাম লগাব পৰা লাগে আৰু এবছৰ পঢ়ি আমি ক্লাছ 6ত আকৌ MV পৰীক্ষা দিবলগীয়া হ'ল। ক্লাছ 6ৰ পিছত আকৌ ইংৰাজীত যিহেতু আমি অকল ইংৰাজী পৰীক্ষা দিব লাগে, বাকী ছাবজেক্ট দিব নালাগে। তেতিয়া মোৰ গাৰ্জেন তেতিয়া নাছিলে, মোৰ পিতাটো সোনকালে সৰুতে মৰিলে। বৌহঁতে বৌ বুলি মাতো আমি আজিকালি, তেতিয়া বৌহঁত মানে শিক্ষিত নাছিলে। তথাপিতো মোৰ নিজৰ মানে বুদ্ধিৰ মতে আৰু মই নিজৰ চিন্তা শক্তিৰে মই গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীলৈ গ'লোঁ। MV পাছ কৰি ক্লাছ 8, 9, 10 4 বছৰ তাত পঢ়িলোঁ। পঢ়ি MV মেট্ৰিক পৰীক্ষা দিলোঁ 60 চনত। 60 চনত মানে MV পৰীক্ষা আমি মেট্ৰিক পৰীক্ষা দিছোঁ। 60 চনত তেতিয়া তোমাৰ হৈছিলে আন্দোলন এটা হৈছিল নহয়, তোমাৰ আন্দোলন কি কয় তোমাৰ ভাষা আন্দোলন হৈছিলে। ভাষা আন্দোলন হোৱাৰ কাৰণে ৰিজাল্ট দিয়া দেৰি, বহুত দেৰি। যিটো সময়ত দিব আগষ্টত দিব লাগে, 20 আগষ্টত দিছে ৰিজাল্ট দিছে, মেট্ৰিকৰ ৰিজাল্ট। 20 আগষ্টত ৰিজাল্ট দিয়াৰ পিছত মানে মই এতিয়া গ'লোঁ। লখিমপুৰত এটা আছিলে কলেজ, মানে ছায়েন্সৰ কলেজ, ছায়েন্স নাছিলে, আৰ্টছৰ আছে কিন্তু কলেজ ছায়েন্সৰ নাছিলে। গতিকে মোৰ পঢ়াৰ ইচ্ছা আছিলে ছায়েন্সৰ। গতিকে মই মোৰ ডিব্ৰুগড়লৈ মই গ'লোঁ। মোৰ ওচৰ হয় আৰু মোৰ জেঠাইদেউৰ ঘৰ জেঠপা ঘৰ, তোমালোকে বোধহয় চিনি পাবই, ৰাইচাপ গংগাৰাম চৌধুৰী মোৰ জেঠপা হয়।
এতিয়া বৰ্ডে চিনি পাব আমাৰ হেৰি জয়ন্ত চৌধুৰী ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আছিলে তেওঁ ঘৰ মোৰ ভতিজা হয় তেওঁৰ ঘৰতে থাকি মানে হেৰি মেট্ৰিক পাছ কৰিলোঁ BSc পাছ কৰিলোঁ 1965 পাছ কৰি আহি লখিমপুৰলৈ আহিলোঁ ঘৰলৈ আহিলোঁ মানে পানীগাঁৱত অহাৰ লগে লগে পানীগাঁৱত তেতিয়া হেৰি মানে হেৰি স্কুলবিলাক খুব কম আছিলে হেৰি আছিলে তোমাৰ ষ্টেট হাইস্কুল আছিলে শোলাল তেলাহী কমলাবাৰী স্কুলখন আছিলে আৰু নতুনকৈ হেৰিখন আছিলে শোলাল মানে ইন্দিৰা গান্ধী হাইস্কুলখন হৈছে হৈ পৰ্যায়ত কম মানে এইটো কি বুলি কয় এইটো আৰম্ভণি পৰ্যায়ত হৈছিলে ইন্দিৰা গান্ধী আৰু শোলাল তেলাহীখন হৈছে ভালকৈ হৈ আছে তেতিয়া পানীগাঁৱত অহাৰ পাছত মোক ইয়াত ৰাইজে গোট খাই ক'লে তই আহিছে যেতিয়া BSc পাছ কৰি আহিলি এটা কাম কৰ আমি ইয়াত এখন হাইস্কুল এখন খোলো তাৰপৰা মই আকৌ মই ডিব্ৰুগড়ত মই সুধিব লাগিব বুলি ক'লো মই জেঠাইদেউক মানে কেলি ডিব্ৰুগড়ত মই মানে এখন বাগান নামৰ এছিষ্টেণ্ট মেনেজাৰ পষ্টৰ পোৱা কথা আছিলে তেওঁ মানে হেৰি তেওঁৰ নাম আছে নৱ দত্ত বাগান বা চাহ বাগান তাৰপিছত হেৰি মই সুধিলোঁ জেঠাইদেউক সুধিলোঁ যে এনেকুৱা এটা কথা মই পানীগাঁৱলৈকে আমাৰ যাবলৈ মাতিছে যে তেওঁ মোক ক'লে যা পানীগাঁৱলৈ যদি যা গ'লে ভাল হয় তাতে যা তাতে বৰ ভাল হ'ব তাৰ পানীগাঁৱলৈ আহিলোঁ আহি স্কুলখন প্ৰতিষ্ঠা ৰাইজে মোক ক'লে স্কুলখন প্ৰতিষ্ঠা কৰিব লাগিব ৰাইজে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ৰাইজে ক'লে আমি মই কেনেকৈ পঢ়িম এইটো পানীগাঁও এম ই স্কুলখনে আছে পানীগাঁও এম ই স্কুলখনতো এতিয়া হেৰি হোৱা নাই ফুল ফ্লেজতো হোৱাই নাই বোলে হ'ব আমি ৰাইজে লগ লাগি পেলাই কামখিনি কৰি দিম যিখিনি কৰিব লাগে আমি স্কুলখন পাতি দিম এই বুলি ইয়াত সেই সময়ত ডেকা মানুহ ল'ৰা ওলালে ক'লে যে আমি হেৰি ঘৰটো বনাব লাগিব ক'ত হেৰি খেৰ বাঁহব লাগিব ন বোলে খেৰ আমি কাটিম আমাৰ তেলাহী আমাৰ হেৰি আছে এখন তেলীয়া পথাৰ আছে তেলীয়া পথাৰত খেৰ আছে নতুনকৈ তেলীয়া পথাৰত তাতে আমি খেৰ কাটিম আৰু খেৰ কাটি মেলি তাৰপৰা ৰাইজৰ পৰা বাঁহ গোটাম এইবুলি মোক নেতৃত্ব লৈ পেলাই খেৰবোৰ কটা হ'ল তাৰপিছতে গাঁৱৰ ৰাইজে হেৰি ঘৰলৈ গৈ পেলাই বাঁহবোৰ কটা হ'ল কাটি মেলি দিনে কাম কৰিবলৈ স্কুলখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা ৰুম দুটা ৰুম আমি খেৰৰ হেৰি আৰম্ভ কৰিলোঁ খেৰ কটি ক্লাছ আৰম্ভ কৰিলোঁ আৰু প্ৰথম আমাৰ হেৰিটো 1966 5 জানুৱাৰীত হেৰি হৈছিলে আমাৰ স্কুল প্ৰতিষ্ঠা হৈছিলে ছাৰ আপোনাৰ যি বৰ্ণিল কৰ্মময় জীৱন এই কৰ্মময় জীৱনৰ বিষয়ে আমি আৰু কথা আলোচনা কৰিম পৰৱৰ্তী সময়ত বিদ্যালয় কেনেকৈ প্ৰতিষ্ঠা হ'ল শিক্ষা জীৱনৰ আৰম্ভণিৰ সময়খিনিৰ পৰা এতিয়ালৈকে আপুনি এইখিনি কথা ক'লে আজি খণ্ডটো আমি ইমানতে সামৰণি মাৰিছোঁ শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ডটি শুনিলে তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা কথোপকথনৰ চতুৰ্থ খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে এয়া ৰেডিঅ' লখিমপুৰ এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি লীলা শইকীয়াৰ কেইটিমান স্বৰচিত কবিতা পাঠ তোমাক আকৌ এবাৰ চুমি চাব খুজিছোঁ ভোগালী স্মৃতিৰ সফুৰা খুলি শৈশৱৰ বৰপেৰাৰ পৰা আকৌ তোমাক এবাৰ চুমি চাব খুজিছোঁ মোৰ ল'ৰালিৰে ধেমালি অতিকে আদৰৰ ভোগৰে ভোগালী অষ্টাচলত ৰান্ধনি বেলিৰ সোণালী আবেগে ৰঙৰ ফাকু খেলাৰ সময়ত বিদ্যালয় ছুটিৰ পাছত লগৰীয়াৰ লগত লগ হওঁ প্ৰতিদিনে কথা পাতোঁ হৃদয়ৰ গোপন কথা কিদৰে যাপন কৰিম উৰুকাৰ নিশা মাহজোৰা ব্যস্ততা ভোগালী কাদৰাৰ শাক পাতি সাজি ৰাখোঁ মেজিৰ খৰি গোট গোট কৰি ৰাখোঁ লাহি ধানৰ নৰা ভেলাঘৰৰ বাবে কেইবাদিনো সাজু ভেলাঘৰ কিমান বাৰ যে জোখ দিওঁ দীঘাৰু পুতলৰ উৰুকাৰ আগনিশা যাপন কৰোঁ উজাগৰি ৰাতি কিমাননো সোনকালে আহিব পুৱাৰে ৰদালি শীতৰে কুঁৱলী ফালি আহিছিল ৰদালি হেঁপাহৰ ৰদালি কুঁৱলীৰ সুৰুঙা ফালি ব্যস্ত হৈ পৰিলোঁ আমি কণমানি
উৰুকা নিশাটোক ভাবি ক্ৰমশ আন্ধাৰৰ সুৰুঙাত সময় হ'ব খোজে এক পানুজ্জ্বল নিশা শীতে ঠেকেচি থৰ লগোৱা পোহৰ পথাৰত সমনীয়াৰ সতে ৰচনা কৰোঁ হেঁপাহৰ দলিচাখন আমাৰ দেহত ভোগালীৰ জ্বৰ উঠে মন গহনত বাজি উঠে কমীয়া সুৰ শীতে কুণ্ডলী পকাই প্ৰৱেশ কৰে আমাৰ কণমানি ভেলাঘৰত জুইৰ পোহৰেৰে আঁতৰাই ৰাখোঁ শীতৰ সেমেকাখিনি হাঁহোঁ ধেমালি কৰোঁ গান গাওঁ জীৱনৰ গান শৈশৱৰ মধুৰ গান জুইৰ অস্পষ্ট পোহৰত লগৰীয়াৰ লগত খোৱা সেই হেঁপাহৰে সাজে মোক এতিয়াও মনত পেলাই দিয়ে ল'ৰালিৰ সেই মধুৰ স্মৃতি সেয়ে যৌৱনৰ ভাতি বয়সত তোমাক আকৌ এবাৰ চুমি চাব খুজিছোঁ মোৰ শৈশৱৰ মোৰ হেঁপাহৰ ভোগৰে ভোগালী সোঁৱৰণিৰ সৰাপাত অস্ত আকাশত ৰান্ধনি বেলিয়ে ৰঙৰ ফাকু খেলাৰ সময় যেতিয়া তুমি এটা পবিত্ৰ সম্বন্ধৰ মৃত্যু ঘণ্টা বজাইছিলা তোমাৰ শব্দশালত থকা সৰকা হৈছিল মোৰ আলসুৱা বুকু বৰফ যেন চেঁচা হৈছিল মোৰ কলিজাৰ কপাত বাক ৰুদ্ধ হৈছিলোঁ বহুপৰ ভীষণ মন গৈছিল জানা আৰু এষাৰ কথা পাতিবলৈ কিন্তু সময় বৰ নিষ্ঠুৰ যিদৰে তুমিও তাৰ পিছত অন্য এখন জগতত বিচৰণ মোৰ য'ত তুমি নাই আছে সোঁৱৰণি হয়তো ময়ো নাই আছে মোৰ দুখৰ হুমুনিয়া তেনে এক সময়তে অৱচেতনাৰ আৰে সোঁৱৰণিবোৰে টিকিং কৰে আৰু তেতিয়া তুমি কোৱাৰ দৰে আন্ধাৰবোৰকে মোৰ ভাল লাগে এদিন যেতিয়া তুমি আন্ধাৰৰ কথা কৈছিলা মই তোমাক জোনাকৰ কথা কৈছিলোঁ তোমাৰ চাগৈ নিশ্চয় মনত আছে কাৰণ সোঁৱৰণিবোৰ ইমান থুনুকা নহয় যে অলপতে ভাগি চুৰমাৰ হৈ যাব তোমাক এদিন জোনাকী দেশৰ সাধু কম বুলি কৈছিলোঁ কিন্তু নহ'ল কোৱা হয়তো কাকো কোৱা নহ'ব যিহেতু নক'লোঁ তোমাকো তোমালৈ কেইবাদিন হ'ল আইৰ সতে চকুত থৈ কথা ক'ব পৰা নাই আঁতৰে যাওঁ আৰ চকুৰে চাওঁ চকুযোৰ তেওঁ গাঁতত সোমাল চকুত জ্যোতি নাই মুখত সেই মিচিকীয়া হাঁহি হিচাপ কমকৈ ৰখা মোৰে আয়ে চাগৈ হিচাপ কৰিছে এইবাৰ পোৱা নোপোৱাৰ কাক কি দিলে কাৰ পৰা কি পালে পাবলৈ আৰু কিবা কি কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি লীলা শইকীয়াৰ স্বৰচিত কবিতা পাঠ শুনিলে আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ শুভৰাত্ৰি